গোটেই অসমত বৰ্তমান এটা ব্যাপক চৰ্চা চলিছে যে বিদ্যুতৰ বিল বহুতো বেছি আহি আছে যোৱা মাহৰ তুলনাত বহুতো বেছি আহিছে সকলোৱে সামাজিক মাধ্যম যোগে নিজৰ নিজৰ বিল সমূহ শ্বেয়াৰ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আছে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিষয়ে স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল যে বিদ্যুৎ বিল বৃদ্ধি কৰা হোৱা নাই কিন্তু বৰ্তমান অসম চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাই এটা মন্তব্য কৰিছে যে বিদ্যুতৰ বিল বৃদ্ধি হ'বই কাৰণ চৰকাৰী চাকৰিয়ালসকলৰ বেতন প্ৰত্যেক মাহতে 200-300 টকাকৈ বৃদ্ধি হয় কিন্তু আজি আমি এই বিদ্যুৎ বিলৰ বৰ্ধিত বিদ্যুৎ বিলৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হৈছোঁ এজন কনজিউমাৰৰ বৈদ্যুতিক মিটাৰটোৰ কিছুমান ৰিডিং মই আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ এইটো মিটাৰত টোটেল কনজাম্পশন হৈছে অলপ সময় লাগিছে তাৰ বাবে দুখিত এয়া চাওক 7145 ইউনিট আৰু এইটো মিটাৰৰ গৰাকীও বিলৰ পৰিমাণ দেখি বস্তুটো জানিবলৈ চেষ্টা কৰিছিল অৱশেষত এটা সিদ্ধান্তত উপনীত হ'ল যে বিল অলপ দীঘলীয়া হৈছে মানে 30 দিনৰ সলনি 42 দিনৰ বিল আহিছে আৰু নম্বৰ 2 যোৱা 1-1.5 মাহৰ পৰা বিদ্যুৎ ৰেগুলাৰ হৈ আছে বিদ্যুৎ ৰেগুলাৰ হোৱাৰ কাৰণে বৰ্তমান গৰমৰ সময়ত সকলো কেইখন ফেন দিনে ৰাতি চলি আছে যাৰ বাবে তেওঁৰ বিদ্যুৎ কনজাম্পশন বেছি হৈছে আৰু 40 দিনৰ বিল হোৱাৰ কাৰণেও দুয়োটা মিলাই পেলাই তেওঁৰ বিদ্যুৎ বিলৰ পৰিমাণ অতি বেছি হৈছে আসলতে তেনেকুৱা যেটো সামাজিক মাধ্যমত যেটো চৰ্চা চলি আছে সকলোৱে নিজৰ নিজৰ বিলসমূহ পৰীক্ষা কৰক আৰু মিটাৰত গৈ মিটাৰ ৰিডিংটো চাওক কিবা বেছিকৈ আহি আছে নেকি মিটাৰ ৰিডিং আৰু বিলৰ যেটো প্ৰেজেন্ট ৰিডিং দেখুৱাই তেওঁলোকে লিখিছে হেইটোত কিবা ডিফাৰেন্স হৈছে নেকি হেইটো সকলোৱে পৰীক্ষা কৰক নাইবা এটা কথা জানি লওক যে বিদ্যুৎ নিয়মীয়া হোৱাৰ কাৰণে ফেনসমূহ দিনে ৰাতি চলি আছে বা বাকি ইকুইপমেন্টসমূহ চলি আছে এইটো এটা মেইন কাৰণ বিদ্যুৎ বিল বেছি হোৱাৰ কাৰণে আৰু আপোনালোকে সকলোৱে সোশ্যাল মিডিয়া বা নিউজ পেপাৰত পাই আছে যে বিদ্যুৎ বিল মানুহে অনুমান কৰি আছে বিদ্যুৎ বিল কিবা ইউনিটৰ দাম বাঢ়িছে নহয় ইউনিটৰ দাম বৃদ্ধি হোৱা নাই আজি 2 মাহ 3 মাহ আগতে যেনেকুৱা 5 টকা 30 পইচা আছিল সেইটো নিৰিখে আছে আৰু সেই কথাটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও জনাইছে গতিকে সকলোৱে নিজৰ নিজৰ বিদ্যুৎ মিটাৰ পৰীক্ষা কৰক আৰু চাওক বিদ্যুৎ বিল সঁচাকৈ বেছিকৈ আহিছে নে জেনুইন আহিছে